নমস্কাৰ। আজি আমাৰ হিঙৰি গাঁৱত উপস্থিত হোৱা স্থানীয় সংবাদকৰ্মীসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে অতি কষ্টৰে এই গাঁওখনৰ সমস্যাসমূহ আজি সংবাদ মাধ্যমৰ যোগেদি দেখুৱাবৰ বাবে আপোনালোকে আহি উপস্থিত হৈছেহি। আমাৰ এইখন হিঙৰি গাঁও এখন ঐতিহাসিক পুৰণি গাঁও আৰু এই গাঁওখনৰ কথা হ'ল এনেকুৱা ধৰণৰ যে আজি এই 21 শতিকাৰ ইমান বিজ্ঞানৰ প্ৰগতিৰ দিনতো ইমান এটা সকলোফালে উন্নতিৰ দিনতো আমাৰ এই গাঁওখনত আজি কোনো ৰাইজে কোনো উন্নতি একো ৰেঙনি দেখিবলৈ পোৱা নাই। এইখন গাঁৱত আজি আপোনালোকে দেখিবলৈ পাইছে গাঁৱৰ ৰাস্তা ঘাটৰ অৱস্থা। ৰাতিটো বাদেই দিনতে মানুহ আহিব নোৱাৰে। অতি এটা দুখৰ কথা যে ইমান দিনতো আজিলৈকে চৰকাৰে আমাৰ গাঁওখনৰ ৰাস্তাটো ঠিক কৰি নিদিলে। এখন প্ৰাথমিক বিদ্যালয় আছে, অংগনবাদী বিদ্যালয় আছে। এই বিদ্যালয়লৈ অহা ছাত্ৰ ছাত্ৰীসকলে অশেষ কষ্ট কৰি বিদ্যালয়লৈ আহিব লগা হয়। স্থানীয় ৰাইজে অহা যোৱা কৰাত অশেষ কষ্ট ভোগ কৰি আহিছে। বাৰিষা দিনত ৰাস্তাত ইমানেই পানী আৰু বোকা হয় যে মানুহে গাড়ী মটৰটো বাদেই খোজকাঢ়ি আহিবলৈ অসুবিধা হয়। গতিকে আমি স্থানীয় সংবাদ মাধ্যমৰ যোগেদি অৱগত কৰিব বিচাৰিছোঁ এই গাঁৱৰ ইমান এটা দুখীয়া অৱস্থা। সকলো মানুহে দিন হাজিৰাকে আদি কৰি বিভিন্ন কাম কৰি গাঁৱৰ মানুহে জীৱন নিৰ্বাহ কৰে। গতিকে এইসকল মানুহৰ আজি এই ৰাস্তা ঘাট, খোৱা পানী, শিক্ষা, বিজুলী আদি সকলোখিনি সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাইজে আপোনাসবক আজি এই সমস্যাখিনি আমাক অৱগত কৰিছে। আমিও এই সংবাদ মাধ্যমৰ যোগেদি আমি কথাখিনি এৰি দিছোঁ যাতে চৰকাৰে এইখিনি চাই আমাৰ এই সমস্যাখিনি সমাধান কৰি দিয়ে, তাৰ বাবে আমি অৱগত কৰিছোঁ। ধন্যবাদ। আমি দেখিবলৈ পাইছোঁ এই জৰাজীৰ্ণ পথটোত কিছু কিছু বোকাময় ঠাইত শিলগুটি পেলাই থোৱা হৈছে। সেই শিলগুটিখিনি আচলতে ক'ৰ পৰা কেনেকৈ ধৰণে পেলোৱা হৈছে? ৰাস্তাৰ দুৰৱস্থা দেখি সকলো ৰাইজে নিজৰ গাঁঠি ধন খৰচ কৰি কিছুমান শিলগুটি ৰাস্তাত পেলাম বুলি চেনচিংগুল পেলাম বুলি প্ৰয়াস কৰিছিলে, প্ৰচেষ্টা হাতত লৈছিলে। কিন্তু দুৰ্ভাগ্যৰ বিষয় যিদিনা আমাৰ গাঁৱৰ যুৱকসকলে এই কামটো কৰিছিলে, এখন ডাম্পাৰ আনি নিজৰ পইচাৰে শিলগুটি লোড কৰি গাঁৱৰ ৰাস্তাত পেলাম বুলি উদ্যোগ লৈছিলে। সেই সময়তে সেই ডাম্পাৰখন অৱশ্যে দুৰ্ঘটনাত পতিত হয় আৰু ল'ৰাখিনিয়ে মন মাৰি ইতিমধ্যে কামটো কৰা নাই, ভৱিষ্যতে কৰাৰ তেওঁলোকে প্ৰচেষ্টা হাতত লৈ আছে। हम लोग के स्कूल बच्चा लोग जाते नहीं सके, बहुत कादा रास्ता है। स्कूल भेजते कैसे कादा बोका से जाते नहीं सके। इतना दिन से रास्ता बना बोल नहीं बनाई दी छे, इतना कादा আছে। तो गांव के नाम की लगे? सिंगरी गाँव लगे हमारे गाँव के नाम। हम लोग के रास्ता के लिए थोड़ा कितना दिन से लिखे दीजिए, बनाई नहीं दीजिए रास्ता। सरकार रास्ते कोनो सुविधा नहीं दी छे। लड़के बच्चा स्कूल आते नहीं सके, इतना कष्ट पाए स्कूल से भेज लगी। कादा के लिए कुछ करते नहीं सके तो बच्चे लोग स्कूल से पढ़ते, घर में थकते पूरा रास्ता सुविधा सरकार देते लगे कुछ। हम लोग इतना पर लिख के दे चावल प्रॉपर्टी के चावल लेते ले भी इतना कष्ट हो यहाँ में आनते लेके जाते ले। হ্যাঁ হ'ব, আপোনালোকে দেখিছে ৰাস্তাখন কি কণ্ডিশ্যন। আমিতো কেনেকৈ আছোঁ, না ৰাস্তা আছে না আপোনাৰ পানী যোগান আছে। কেঁচুৱা ল'ৰাবিলাকে এই স্কুলত আপোনালোকেতো নিজেই দেখিছে কিমান ৰাস্তাটো, আৰু কি ক'ম। এতিয়া চৰকাৰলৈ কি আহ্বান জনাব? চৰকাৰৰ লগতে এই আপত্তি আমাৰ ৰাস্তাটো বনাই দিয়ক, পানীৰ যোগানটো দিয়ক। ল'ৰা ছোৱালী ভৱিষ্যত কেনেকৈ চলি আছে দেখক। মোৰ নাম ৰিম্পী কৰ্মী, মই চিংগিৰি বস্তি থকা। ইয়াত ৰাস্তাৰ কাৰণে বহুত অসুবিধা হৈ আছে। চাউল গাড়ী যাবলৈ কাৰণে, ৰাইজৰ চাউল গাড়ী যাবৰ কাৰণে অসুবিধা হৈ আছে। গাড়ী ফচি যায় তাত, পানী বোকাৰ কাৰণে ল'ৰা ছোৱালীৰ অসুবিধা হৈ আছে। তাৰ কাৰণে এইটো ক'ব লগা হৈছে। ভিতৰত এখন চৰকাৰী স্কুল আছে, তাত ল'ৰা ছোৱালীবিলাকৰ কেনেকৈ? ভিতৰত এটা স্কুল আছে, ল'ৰা ছোৱালী যাবৰ কাৰণে অসুবিধা হৈ থাকে, বোকা কাদত থাকিবলৈ লগা হয়। সেইকাৰণে মই এইটো ক'ব লগা হয়। এতিয়া চৰকাৰক কি আহ্বান জনাব? চৰকাৰৰ কাৰণে ৰাস্তাৰ কাৰণে আহ্বান জনাই আছোঁ, যিহেতু এইটো ল'ৰা ছোৱালী ৰাইজৰ কাৰণে ৰাস্তাটো বেয়া থকাৰ কাৰণে এইটো আহ্বান জনা হ'ল। সেইকাৰণে নিবেদন কৰা হৈছে যে ৰাস্তাটো ভাল ল'ৰা ছোৱালীৰ কাৰণে দিয়া হয় যেনে। নমস্কাৰ।